আজিৰে পৰা সমগ্ৰ দেশতেই বিকশিত কৃষি সংকল্প অভিযান 12 জুনলৈকে চলিব। আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই উৰিষ্যাৰ পৰা শুভাৰম্ভ কৰিলে। আমাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাতে 35খন জিলাকেই এই অভিযানে সামৰি ল'ব। তাৰ কাৰণে ইতিমধ্যে ষ্টেট নডেল অফিচাৰ, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত নিয়োজিত কৰা হৈছে আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মাজত কোঅৰ্ডিনেশ্যনো কৰা হৈছে, য'ত জিলা উপায়ুক্তবিলাকেও প্ৰতিখন জিলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু আমাৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে, KVK আছে প্ৰত্যেক জিলাত, KVK ইয়াৰ লগত ডিপলি ইনভলভ হৈ আছে। আজি ইয়াতো এই প্ৰগ্ৰেমটো KVKৰ জৰিয়তে আচলতে কৰা হৈছে। ICA ৰাটাৰী কনচালটেণ্টটো আজি ইয়াত উপস্থিত আছে। মই আশা কৰিম যে সমগ্ৰ ৰাজ্যখনতে যি এই অভিযান এইকেইটা দিনত চলিব, কাৰণ গাঁৱৰ মাজলৈ কৃষকসকলৰ মাজলৈ যাব চৰকাৰৰ যিবিলাক আঁচনি এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে। প্ৰধানমন্ত্ৰীৰ যি কথা যে লেণ্ড টু লেব, আমি যাতে তেনেধৰণে আমি লৈ যাব পাৰোঁ তেখেতৰ চিন্তা, তেখেতৰ উদ্যোগ, তাৰ কাৰণে আমাৰ যিসকল এই গোটেই ছিষ্টেমটোৰ লগত, এই অভিযানটোৰ লগত জড়িত হৈ আছে, সেই অভিযানটোৰ লগত জড়িত হৈ থকাসকলে গুৰুত্ব দি কামখিনি আগবঢ়াই নিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যান্য খণ্ডৰ লগতে ৰাজ্যখনৰ কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে কাম কৰি আছে। কাৰণ আপোনালোকে দেখিছে যে এইবাৰ আগতে কেতিয়াও নোপোৱা কিছুমান ছাপৰ্ট গভৰ্ণমেণ্টৰ পৰা কৃষকসকলে পাইছে। যেনেকৈ মেৰিজত অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে ছাপৰ্ট দিছে, মাষ্টাৰ্ডত দিছে, ঠিক তেনেকৈ ধানত দিছে, মিনিমাম ছাপৰ্ট প্ৰাইচৰ ওপৰত আৰু ইয়াৰ ওপৰত কিছু ধন বঢ়াই দিছে। গতিকে কৃষকসকল এতিয়া উৎসাহিত হৈছে। আৰু ভাৰত চৰকাৰৰ PM কিষাণ এই আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল যথেষ্ট কৃষকসকলে সকাহ পাইছে বেলেগ বেলেগ আঁচনিৰ জৰিয়তে। মই আশা কৰিম যে আজিৰে পৰা আৰম্ভ হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যখনৰ সমূহ কৃষকে অংশ ল'ব। এটা উৎসৱমুখৰ পৰিৱেশ যাতে তেওঁলোকে সৃষ্টি কৰি ইয়াত অংশ লৈ আমাৰ সকলো নিজকে যাতে উপকৃত কৰে কৃষকসকলে। PM-KSY মেচিনটো কৃষি কাৰ্যত উপযোগী নহয় নেকি, য'ত কাপোৰ ধুবলৈ ব্যৱহাৰ কৰে? উপযোগী কিয় নহয়, এইটো সমগ্ৰ দেশতে চলি আছে, সমগ্ৰ দেশতে চলি আছে। এতিয়া কেতিয়াবা হয়তো ক'ৰবাত তেনেকুৱা হ'ব পাৰে, এইটোতো আৰু সকলো ঠাইতে হোৱা নাই। কোনোবাই আপুনি যিকোনো কামেই এটা লক্ষ্য এটা থাকিলে বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ বুলি ভাবিলেতো পাৰে নহয়। তেনেকুৱা আজি বহুত আমি ট্ৰেক্টৰবিলাক দিছোঁ, ট্ৰেক্টৰবিলাকে মই দেখিছোঁ যে বহুতে খেতিৰ কামত ব্যৱহাৰ কৰাৰ উপৰিও কোনোবাই ট্ৰেইলাৰখন লৈ বেলেগ অন্যান্য বস্তু কঢ়িওৱাৰ কামতো ব্যৱহাৰ কৰে। বিশেষকৈ কৃষি বিভাগৰ কৰ্মচাৰীসকলে কৃষকসকলৰ লগত হেৰি হ'ব পৰা নাই, যিহেতু আজি সভাখনত কৃষকৰ সংখ্যা খুব কম দেখা গৈছে। এই গোটেই ইয়াত মানে মই কৈছোঁ KVK এইখিনি অলপ মেইনলি আজি অৰ্গেনাইজ কৰিছিলে, কৃষি বিভাগো জড়িত হৈ আছে। তো এইটো কৰিব লাগিব। সেইকাৰণে মই সদায় কৈ আহিছোঁ যে আমাৰ বিষয়াসকল কাৰ্যালয়ত নাথাকি ফিল্ডলৈ যাওক আৰু সেইটোৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছোঁ।